প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ভাৰত চৰকাৰৰ জল জীৱন মিছন আঁচনি অসমৰ বিভিন্ন জিলাত ৰূপায়ণ কৰাৰ সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন সামাজিক উন্নয়ন ফৰামৰ মুখ্য সম্পাদক তথা গোলাঘাট জিলাৰ জ্যেষ্ঠ অধিবক্তা মানৱ অধিকাৰ কৰ্মী শ্ৰীযুত ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ সৈতে হোৱা এটি কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে। ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, আমি এই অনুষ্ঠানলৈ বৰা ডাঙৰীয়াক স্বাগতম জনাইছোঁ। নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে আপোনাৰ লগতে সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জনাইছোঁ তথা শ্ৰোতাবৃন্দলৈও মোৰ ফালৰ পৰা সহস্ৰ প্ৰণাম জনাইছোঁ। হয় বৰা ডাঙৰীয়া, মই আচলতে যি ভাৰত চৰকাৰে জল জীৱন আঁচনি নামেৰে যিখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে সমগ্ৰ দেশতে, আৰু এই আঁচনিখনৰ সন্দৰ্ভত আপোনালোকৰ যি NGO আছে, NGOৰ জৰিয়তে আপোনালোকে অসমৰ বিভিন্ন জিলাত ইতিমধ্যে কাম কৰি আছে তাৰ সজাগতাৰ বাবে, প্ৰসাৰতাৰ বাবে। আৰু এই আঁচনিখনৰ সন্দৰ্ভত যিহেতু দৰ্শক ৰাইজে বা শ্ৰোতা ৰাইজে জানেও, তথাপিও আমি আঁচনিখনৰ সন্দৰ্ভত আপোনাৰ পৰা বিশেষ জানিব বিচাৰিম। আমি সামাজিক উন্নয়ন ফৰামে অসমৰ 6খন জিলাত 8টা ক্লাষ্টাৰত আমি জল জীৱন মিছনৰ কাম সঠিক ৰূপত ৰূপায়ণ হোৱাৰ বাবে আমি এটা ছাপৰ্টিভ এজেঞ্চি হিচাপত আমি কাম কৰিছোঁ। আমি সকলোৱে জানো যে আচলতে পৃথিৱীত 4ভাগৰ এভাগহে আচলতে পানী আমি খাব পাৰোঁ, যিটো আমাৰ স্বাস্থ্যৰ কাৰণেও আচলতে উপকাৰী। আৰু এই যি বিশুদ্ধ খোৱা পানী বা আমাৰ দেহৰ মানৱ শৰীৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় এই পানী ভৱিষ্যতৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণেও আমি ইয়াক সঞ্চিত কৰি ৰাখিব লাগিব। আৰু বৰ্তমান যি আমাৰ ভাৰতবৰ্ষত যিমান মানুহ আছে তেখেতসকলৰ স্বাস্থ্যৰ লক্ষ্য ৰাখি যাতে তেওঁলোকে বিশুদ্ধ পানী খাব পাৰে, কাৰণ পানীৰ পৰা বহুত বেমাৰ আচলতে সুচৰে। গতিকে এই যিবোৰ পানীৰ পৰা যিবোৰ বেমাৰ সুচৰে বা পানী আমি সঠিক অৰ্থত ভাল ধৰণে, আজি আৰ্ছেনিক মুক্ত পানী আমি খাবলৈ আমাৰ গাঁৱত বহু মানুহে পোৱা নাই, আইৰণযুক্ত পানী খাই আছে। আজি এনেকুৱা এখন আচলতে জিলা নাই বুলি ক'ব পাৰি য'ত এখন গাঁও নাই য'ত আচলতে মানুহৰ, ধৰি লওক এখন গাঁৱত গ'লে য'ত বোলে আইৰণ নোহোৱাকে বোলে এখনো জিলা আছে, তেনেকুৱা নহয়। আৰ্ছেনিক নথকা বা তেনেকুৱা আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক পদাৰ্থ যিবোৰ আছে সেই পদাৰ্থ মিহিত হৈ নথকা এখন জিলা নাই অসমত য'ত সেই পানীৰ পৰা আমাৰ ৰাইজৰ, আমাৰ অসমীয়া মানুহৰ বা ভাৰতবৰ্ষৰ মানুহৰ বোলে বেমাৰ নহ'ব। তেনেকুৱা এখন আচলতে জিলা কোনো ক'ব নোৱাৰে যে এইখন জিলা তেনেকুৱা পানীৰ পৰা হ'বলগীয়া কোনো বেমাৰ নোহোৱা এখন গাঁও আছে। সেই ক্ষেত্ৰত সেইকাৰণে ভাৰতবৰ্ষৰ আমাৰ যিখন চৰকাৰ, মোদীদেৱৰ যিখন চৰকাৰ আছে, তেখেতসকলে এই অভিলাষী আঁচনিখন লৈছে যাতে প্ৰত্যেক ঘৰতে যাতে বিশুদ্ধ খোৱা পানী তেওঁলোকে যোগান ধৰিব পাৰে। ইয়াৰ আগতো আচলতে যিখন আমাৰ নেশ্যনেল ৰুৰেল ড্ৰিংকিং ৱাটাৰ প্ৰগ্ৰেম আছিলে, সেই প্ৰগ্ৰেমৰ জৰিয়তেও ইয়াৰ আগৰ চৰকাৰেও আচলতে পানী যোগান ধৰিছিলে, যদিও সেই সময়ছোৱাত আচলতে সংখ্যাটো তেনেই নগণ্য আছিলে। সেই সময়ছোৱাত প্ৰায় ভাৰতবৰ্ষৰ আচলতে 19,32,00,000 প্ৰায় ঘৰ থকাৰ সময়ত তাৰ বিপৰীতে আচলতে মাত্ৰ 16.75 ঘৰতহে আচলতে পানী যোগান আচলতে ধৰা হৈছিলে। যিটো পাইপ ৱাটাৰ যিটো কানেকশ্যন, সেইটো প্ৰায় 16.7%, মানে 3 কোটি আচলতে জনসাধাৰণক এই পাইপ ৱাটাৰ যোগেদি সেই সময়ছোৱাত এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছিলে। আৰু সেইকাৰণে প্ৰত্যেক ঘৰতে যাতে এই পানী যোগান ধৰিব পাৰে, প্ৰত্যেক ঘৰতে যাতে এটা নল, এটা যাতে পানীৰ কানেকশ্যন যাতে কৰিব পাৰে, তাক লক্ষ্য লৈছিলে 2024 চনৰ ভিতৰত যাতে ভাৰতৰ গ্ৰামাঞ্চলত বাস কৰা প্ৰতি ঘৰ মানুহতে যাতে পাইপ ৱাটাৰ যি কানেকশ্যন আছে, কানেকশ্যন কৰি যাতে তেওঁলোকক ভাল পানী যাতে দিব পৰা যায়, সেই লক্ষ্যৰে আচলতে জল জীৱন মিছন আৰম্ভ কৰিছিলে আমাৰ 2019 চনৰ 15 আগষ্ট তাৰিখে। হয়, নিশ্চিতভাৱে আচলতে বৰা ডাঙৰীয়াই যিখিনি কথা অৱগত কৰিছে, আমাৰ শ্ৰোতাসকলে ইতিমধ্যে গম পাইছে যে জল জীৱন আঁচনি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কি উদ্দেশ্য লক্ষ্য লৈ পেলাই এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। আৰু বৰ্তমানে আচলতে সমগ্ৰ দেশৰ লগতে অসমতো এই আঁচনিখন প্ৰৱৰ্তন হৈ আছে আৰু যথেষ্টখিনি আগবাঢ়িছে ইয়াৰ কাম কাজ। আৰু এই সম্পৰ্কত আচলতে বৰাদেৱৰ পৰা জানিব বিচাৰিম যে বৰ্তমানে আঁচনিখন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত কোন কোন জিলাত বা কেনেধৰণৰ অগ্ৰগতি লাভ কৰিছে, এই সম্পৰ্কত কিবা তথ্য আপুনি অৱগত কৰিব নেকি? ভাৰতবৰ্ষত আচলতে এটা পৰিসংখ্যা আমি পাইছিলোঁ, সেইমতে প্ৰায় 19,32,56,208টা গ্ৰামাঞ্চলত বাস কৰা পৰিয়াল আছে। ইয়াৰ ভিতৰতে বৰ্তমানলৈকে 15,53,790টা আচলতে ঘৰুৱা মানে গ্ৰামাঞ্চলত বাস কৰা জনসাধাৰণত প্ৰায় 78.11% গ্ৰামাঞ্চলত বাস কৰা পৰিয়ালত আচলতে পাইপ ৱাটাৰ যিটো কানেকশ্যন, সেইটো সৰ্বভাৰতীয় পৰ্যায়ত ইতিমধ্যে সফলভাৱে ৰূপায়ণ হৈছে। আৰু ইয়াৰ উপৰিও আমাৰ অসমৰ যদি ক্ষেত্ৰত আমি দেখা যায়, আমাৰ অসমত প্ৰায়
71,64,447টা গ্ৰামাঞ্চলত বাস কৰা বৰ্তমান পৰিয়াল আছে। তাৰ ভিতৰতে এতিয়ালৈকে 57,84,715টা পৰিয়াল অৰ্থাৎ 80.74 যদি আমি পৰিসংখ্যাত চাওঁ পাৰ্চেণ্টেজত, তেতিয়াহ'লে এই পৰিয়ালসমূহৰ ঘৰত ঘৰুৱা যিটো পাইপ, যিটো কানেকশ্যন, যিটো টেপৰ কানেকশ্যন ইতিমধ্যে সফলভাৱে ৰূপায়ণ হৈছে। হয় বৰা ডাঙৰীয়া, যে আমি ইতিমধ্যে গম পাইছোঁ যে জল জীৱন আঁচনিৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ লগতে অসমতো আপোনালোকৰ যি স্বেচ্ছাসেৱী সংগঠন সামাজিক উন্নয়ন ফৰাম আছে, আপোনালোকে যথেষ্ট সংখ্যক কাম কৰি আছে। সজাগতাৰ বিষয়ে সন্দৰ্ভতে হওক, লাগিলে ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰতো আপোনালোকে কাম কৰি আছে। যে মূল কথাটো হ'ল যে যি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা অসমৰ এই জল জীৱন আঁচনিখনৰ সন্দৰ্ভত আপোনালোকে আচলতে আপোনালোকৰ স্বেচ্ছাসেৱী সংগঠনটোৱে কেনেধৰণৰ সজাগতামূলক কাম কাজ কৰে বা ৰাইজৰ উপকাৰ সাধনৰ বাবে কেনেকুৱা ধৰণৰ উদ্দেশ্য গ্ৰহণ কৰিছে? হয়, আমি সামাজিক উন্নয়ন ফৰামে আমাৰ দৰে যিবোৰ আচলতে স্বেচ্ছাসেৱী সংগঠনক এই জল জীৱন মিছন সফল কৰিবৰ কাৰণে নিয়োগ কৰিছে অসম চৰকাৰে, সেই ক্ষেত্ৰত আমাৰ কৰণীয় কামটো হৈছে যে আমি গ্ৰামাঞ্চলত আমাৰ এখন গাঁৱত, আমাৰ এটা ক্লাষ্টাৰত প্ৰায় 60খনকৈ গাঁও আমাক দিয়ে। সেই 60খন গাঁৱৰ প্ৰতিখন গাঁৱতে আমি প্ৰথম অৱস্থাত আমি জনসাধাৰণক এই জল জীৱন মিছনৰ সম্পৰ্কত আমি অৱগত কৰিব লাগে। তেওঁলোকক আমি ক্লাষ্টাৰ লেভেলত আমি গাঁৱৰ চুক চুবুৰী আমি কিছুমান সভা অনুষ্ঠিত কৰিব লাগে। আৰু পানীৰ আচলতে কি কাৰণত প্ৰয়োজনীয়তা আছে, যে আজিৰ তাৰিখত দেখা গৈছে যে বহু মানুহে পুখুৰীৰ পৰা বা নদীৰ পৰা পানী এটা পূৰ্বপুৰুষৰ পৰা বহু বছৰৰ পৰা তেওঁলোকে খাই আহিছে। গতিকে এতিয়া কি কাৰণত পাইপ ৱাটাৰটো বা ৱাটাৰ ছাপ্লাইটোৰ আচলতে জৰিয়তে পানী যোগান আঁচনিৰ দ্বাৰা তেওঁলোকে কি কাৰণত আচলতে পানীটো খাব লাগে, কিয় প্ৰয়োজনীয়তা, সেই সম্পৰ্কত আমি জনসাধাৰণক প্ৰথম অৱস্থাত যে চৰকাৰে যিটো এটা আমাৰ জনসাধাৰণৰ স্বাস্থ্যৰ হিতৰ কাৰণে যে এই যে আঁচনিখন যে লৈছে, ইমান ব্যয়বহুল, ইমান বহু হাজাৰ কোটি টকা যে চৰকাৰে খৰচ কৰি ৰাইজৰ হিত সাধনৰ কাৰণে যে এই আঁচনিখন লৈছে, সেই সম্পৰ্কত আমি জনাব লাগে। আৰু তেওঁলোকৰ মাজত আমি কিছুমান ফ'কাছ গ্ৰুপ ডিছকাশ্যন তেওঁলোকৰ মাজত আমি আলোচনা কৰিব লাগে। আৰু তেওঁলোকক লাহে লাহে আঁচনিখন যে তেওঁলোকৰ গাঁৱত যে হ'ব, কোন স্থানত আচলতে হ'লে ভাল হ'ব, তেওঁলোকৰ লগত মত বিনিময় কৰিব লাগে। আচলতে ভূমি কোনডোখৰত, মানে ৰাইজে যদি দিয়ে ভূমি, কোনডোখৰত দিলে সকলো গাঁওখনক সামৰিব পৰা যাব, বা তাত জান জুৰি কি আছে, বা পাইপৰ কানেকশ্যনটো নিবৰ কাৰণে ক'ত কি সমস্যা হ'ব পাৰে, তাক কেনেধৰণে আমি সমাধান কৰিব লাগিব গাঁৱৰ ৰাইজে, সেইখিনি সম্পৰ্কত তেওঁলোকৰ লগত আমি বিভিন্ন সভা সমিতি আমি কৰিব লাগে। আৰু তাৰ উপৰিও আমি তেওঁলোকৰ মাজত আমাৰ দায়িত্ব হৈছে যে যিটো তাতে পানী যোগান আঁচনি হ'ব, চৰকাৰে য'ত বহু হাজাৰ কোটি টকা খৰচ কৰি পেলাই পানী যোগান আঁচনিবোৰ বনাইছে, সেই কোটিটকীয়া সেই পানী যোগান আঁচনিটো যাতে পিছলৈকে সঠিকভাৱে যাতে পৰিচালিত হৈ থাকে, তেওঁলোকৰ মাজত আচলতে এই মালিকী স্বত্বটো, ৰাজহুৱা মালিকী স্বত্বটো আমি তেওঁলোকৰ মাজত আচলতে জগাই তুলিব পাৰিব লাগিব। কাৰণ বহু আঁচনি চৰকাৰে যোৱা সময়ছোৱাত বনাইছে বা লৈছে হাতত, তাৰ সফল নহয় এই কাৰণে যে ৰাজহুৱা অনুষ্ঠানবোৰৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ বহু ক্ষেত্ৰত জনসাধাৰণৰ কিছুমান মানুহৰ মাজত এনেকুৱা এটা মনত ভাৱ থাকে যে এয়া আমাৰ নহয়, জনসাধাৰণৰ যিখিনি সম্পত্তি সেয়া যে আমাৰ সম্পত্তি, সেই অনুভৱটো নথকাৰ কাৰণে বহুতে আচলতে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাও দেখা যায়। আজি যিসকল ব্যক্তিয়ে নিজে ঘৰত এটা পানী যোগান আঁচনি লাখ টকা খৰচ কৰি নিজে বনাব নোৱাৰে, তেনেকুৱা এটা অঞ্চলৰ গোটেই গাঁৱৰ ৰাইজে মিলি সেই 50 ঘৰ 100 ঘৰ মানুহে মিলি পেলাই এটা ৱাটাৰ ছাপ্লাই বনাইছে বুলি তেওঁলোকৰ নিজে ভাবি ল'ব লাগে, নিজৰ বুলি ভাবি ল'ব লাগে। কাৰণ চৰকাৰৰ যিখিনি টকা দিছে, আজি কোটি টকা ব্যয় কৰি এটা পানী যোগান আঁচনি বনাই দিছে, আৰু সেইটো যেতিয়া গাঁৱৰ মানুহে নিজৰ বুলি ভাবি ল'ব পাৰিব, তেতিয়াহ'লে সেই তাৰ পানীৰ অপচয় নহয়, বা গোটেই পানী যোগান আঁচনিটোৱে ভৱিষ্যতলৈকে সফলভাৱে পৰিচালিত হৈ থাকিব। গতিকে আমি যিটো আচলতে তেওঁলোকৰ গাঁৱৰ যিটো ৰাজহুৱা সম্পত্তিটো তেওঁলোকৰ নিজৰ সম্পত্তি, গাঁৱৰ সম্পত্তি হিচাপে যাতে প্ৰতিজন গাঁৱৰ মানুহে যাতে এইটো ভাবে আৰু তাক সঠিক অৰ্থত যাতে পৰিচালনা কৰে, তাৰ যিখিনি ক্ষয় ক্ষতি যাতে নোহোৱাকৈ ৰাখিব পাৰে ৰাজহুৱা সম্পত্তিটো, তাৰ কাৰণে আমি তেওঁলোকক আচলতে মটিভেট কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ মালিকী স্বত্বটো হয়, নিশ্চিতভাৱে আজি আচলতে আমাৰ প্ৰাসংগিক অনুষ্ঠানত আমি বিশেষভাৱে ভাৰত চৰকাৰে ৰূপায়ণ কৰা জল জীৱন আঁচনিৰ সন্দৰ্ভত আমি অসমত কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠন সামাজিক উন্নয়ন ফৰামৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি বৰা ডাঙৰীৰ পৰা এইখিনি সবিশেষ তথ্য জানিব পাৰিলোঁ। আমি পুনৰবাৰ বৰাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানত আমাৰ সময় দিয়াৰ বাবে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰাও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই প্ৰাসংগিক অনুষ্ঠানলৈ মাতি যি মোক সন্মান দিলে, দুআষাৰ ক'বৰ কাৰণে যি মোক সুবিধা দিলে, মই সকলো কৰ্মকৰ্তা তথা আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰেই একে সময়তে। নমস্কাৰ।